हेलो एवरीवन সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ৰাতিয়ে মানে ব্লগ এটা বনাও বুলি ভাবিলো, যেহেতুকে আমাৰ ঘৰত আজি ঢেৰ আলহী। বলক কোন আহিছে আপোনালোকক দেখাওঁগে। বলক তেন্তে কোন আহিছে আপোনালোকক দেখাও আজি আমাৰ ঘৰলৈ। এয়া অঞ্জলি দেই। অঞ্জলি কিবা এটা কথা। এয়া অঞ্জলি মানে কোন চিনাকি কৰাই দিওঁ প্ৰথমে। হাই এয়া অঞ্জলি মানে বৌহঁতৰ তাৰ দেই নাজিৰা। এয়া বৌহঁত আহিছে। অ' বৌ এইফালে চাই দিয়ক। মানে কাইলৈ আমাৰ ঘৰত একদম ডাঙৰ আয়োজন। কিহৰ আয়োজন কাইলৈহে গম পাব দেই। আজি মানে ৰাতিয়ে ব্লগটো ষ্টাৰ্ট কৰি থৈছোঁ, সেইকাৰণে। এয়া সুখৰাম অঞ্জলি হাজবেণ্ড দেই, আৰু এয়া আমাৰ আলফুল। আৰু সেইফালে দাদাহঁতে মানে কথা পাতি আছে, সেইফালে নেদেখাওঁগৈ আৰু। সেয়া অঞ্জলি আহিছে। অঞ্জলি মানে কি হ'ল, বহুত দিনৰ পৰা তাই মানে তালৈ গ'লে আৰু মই যদি যাওঁ তাত সদায় তাই কয় মানে সেই যাম যেতিয়াই সময় সুবিধা মিলে যাম আৰু। তাকে তাই আজি আহিলে, সেইকাৰণে মনটো মানে ভাল লাগিছে। হয় নহয় অঞ্জলি? কেনেকুৱা লাগিছে আহি? ভাল লাগিছে নাই বাৰু? হা আহি ভাল লাগিলে আজি? হা সদায় তাই গ'লে কয় আপোনালোকৰ ঘৰলৈ যাম এদিন, যামেই আৰু। পিছে আজি আহিলে আমাৰো ভাল লাগিছে বাৰু। এয়া সুখৰাম বৌ, আমি চবেই মিলি এতিয়া কথা চথা পাতি আছোঁ। চাই থাকিব ভিডিঅ'টো। বৌক আহিয়ে খানা বনোৱা লগাই দিছোঁ চব। হ'ব কি বনাইছোঁ কৈ দিয়ক। হ'ব চাহী পনীৰ বৌয়ে বৰ ধুনীয়া বনায় খানা, মানে বিৰাট টেষ্টি বনায়। সেইকাৰণে এইফালে চাহো ইমান ধুনীয়াকৈ বনায় নহয়। তেল মাৰিছে তেল মৰা নাই, সেইবোৰ কি তেল মাৰি হ'লেও বনোৱাইছোঁ আৰু যেনে তেনেকৈ বনাই খুৱাওক আৰু। তেল মাৰি বনালোঁ। এইফালে চাওক, এইফালে ৰাইজ এইফালে বহি আছে আকৌ। এইফালে চাহ খাবলৈ বহি আছে দাদা, চাহ খাবলৈ। অঞ্জলি এয়া। অঞ্জলি কেনেকুৱা লাগিছে আমাৰ ঘৰটো? ঠাণ্ডা লাগিছে নি? ঠাণ্ডা নালাগা? আনি লওঁ। তাকে অঞ্জলি মানে মনৰ আশাটো পূৰ্ণ হ'ল। আমাৰ ঘৰলৈ আহিম আহিম বহুত দিনৰ পৰা কৈ আছিলে। বেচেৰীজনী আহিলে আৰু ন। কেনেকুৱা লাগে তাই এতিয়া? যোৱা নহয় কান্দি কান্দি যাব লাগিব। তাই আহিছে যোৱা নহয় কান্দি কান্দি যাব লাগিব আৰু। এই নাজানো। এইফালে আমাৰ এইকেইটা পূৰা একদম মানে চাৰিটা, আৰু আহিলে এনেকৈ লগ নেৰে আৰু ইটো সিটো পূৰা ব্যস্ত এইকেইটা মানে। ৰাতিপুৱা হ'ল আৰু আমি উঠি মেলি গা পাও ধুলোঁ। এইজনী অঞ্জলিয়ে আজি একো কাম কৰিবলগীয়া হোৱা নাই, চব অঞ্জলিয়ে কৰিলে মেলিলে। আমি গাহে ধুইছোঁগৈ। এতিয়া মানে কাৰিকৰো আহিলে। কি মানে আজি দিনটো কি হয় একদম চাই থাকিব চব। লৰালৰি হৈ যাব। ওলালে মই চাদৰ মেখেলা নাই পিন্ধা, মানে এইবোৰ কাম চাম কৰিবলৈ অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে চুইদাৰযোৰকে পিন্ধি লৈছোঁ। আৰু কি কৰোঁ আপোনালোকে চাই থাকিব। এয়া চক বৌয়ে একদম লৰালৰি হৈছে, তাকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। মই হেৰি এফালৰ পৰা আহোঁগৈ। এইফালে কাৰিকৰো আহিলে। গৈছোঁ ৰ'ব। এইফালে চাওক, এইফালে সেয়া কাৰিকৰে পূৰা বনাবলৈ আৰম্ভ কৰিছে আৰু। তাকে আমি অকণমান এইখিনিৰ পৰা আহোঁগৈ ৰ'ব। এয়া আমি পাই গ'লোহি বৌহঁতে য'ত ঘৰ বনাইছে মাটি জেগা। তাকে মানে কি হ'ল, আজি আয়োজনটো কিহৰ হৈছে গম পালেই চাগে আপোনালোকে দেখি। এয়া মানে আজি শ্ৰদ্ধালাই হ'ব, সেইকাৰণে আজি মানে আমাৰ ঘৰতে তেনেকৈ ইয়াত মানে জেগা নাই, দেখিছে বস্তু পাতিয়ে গোটেই ভৰ্তি। সেইকাৰণে মানে আমাৰ
এইফালে এয়া খানা পিনা বনাই ৰেডি হৈ গ'ল। তাকে এয়া লাহে ধীৰে মানুহখিনি আহিছে আৰু খাবলৈ। তাকে মানে এহেঁতক দি ল'ম প্ৰথমে, মিস্ত্ৰীখিনিক খাবলৈ দি লওঁ, তাৰপিছত আৰু এয়া চাই থাকক। এয়া লাহে ধীৰে আহিছে। এয়া হৈছে পালকি আৰু লিজা, এহেঁতকেইজনী পালেহি। এহেঁতকেইজনী হৈছে বৌৰ বায়েকৰ ছোৱালী। তাকে এহেঁত দুজনীক দেখাই দিছোঁ। এয়া এহেঁতি পালেহি, আৰু আহিবলৈ আছে। চাই থাকক কোন কোন আহিব। এয়া এহেঁত দুজনীক পূৰা বিলুৱাত লগাই দিম এতিয়া, হাঁহি আছেতো পূৰা। এহেঁত দুজনী মানে পূৰা বিলুৱাত লগাই দিম এতিয়া। এইজনী আলফুল, নাঞ্চি চব আৰু এইয়া এহেঁতক দিবলৈ আৰম্ভ কৰিছোঁ আৰু। তাকে আমি এতিয়া বিলুৱাত লাগোঁ। চাই থাকক, অকণমান বিলুৱাত লাগি লওঁ। এয়া এইফালে পালকিও লাগি গৈছে পূৰা বিলুৱাত। এইফালে এয়া ভিতৰতো দিছোঁ। এয়া আমাৰ ওচৰৰে বাৰু। এয়া তাকে মানে যাক যেনেকৈ সুবিধা হৈছে তাক তেনেকেই দিছোঁ আৰু। মানে ধৰক এই জেগা অকণমান অভাৱ আৰু, ভিতৰতে যিহেতু কৰিবলগীয়া হৈছে। সেয়া মিস্ত্ৰীখিনিকতো বাহিৰতে দিলোঁ বাৰু তেনেকৈ। এয়া ওচৰৰে দুই এজন মাতিছিলোঁ, সেয়া ভিতৰতে দিছোঁ। এয়া লিজা আৰু পালকি, আলফুল, এয়া ইহঁতক এনেকৈ দিছোঁ ৰুমতে। বেচেৰীকেইজনী মাটিত বহি বহি লৈ খাবলগীয়া হৈছে। এয়া আমাৰ ওচৰৰে মীনা বাইদেউ, দীপালী বাইদেউ, সেয়া মামী। তাকে এয়া সকলোকে মানে বিলুৱাত লাগি আছোঁ। তাৰ মাজতে অকণমান অকণমান ভিডিঅ' কৰি থৈছোঁ আৰু সকলোকে। এয়া বৌয়ে পূৰা লাগি আছে। এইফালে এয়া বাইদেউহঁতো পাই গ'লহি। এয়া বাবলি ছোৱালী মানে শুই আহিছিলে, তাইক শুৱাই দিলেহি। এইটো ৰাহুল। বাইদেউহঁত এয়া পাইছেহিয়ে বাৰু। তাকে এয়া আকৌ বাইদেউহঁত খাবলৈ দিমগৈ আৰু। এয়া বৌৰ নবৌৱেক, এয়া বিকি। এইফালে এয়া আমাৰ ওচৰৰে দেই, এয়া জিতু বাইদেউ, ভনী বাইদেউ, এয়া মাইনা। সেয়া মানে সকলোকে দেখাই দিছোঁ আৰু আজি মানে। এইফালে এয়া চব বাচ্ছা পাৰ্টি, এইফালে মানে পূৰা ব্যস্ত হৈছে। তাহাঁতি মানে কম্বল চম্বল লৈ সোমাই লৈছে। আলফুল, লিজা, পালকি, এহেঁতি মানে গোটেই ৰুমটোত মানে হুলস্থুল আৰু পূৰা এহেঁতৰ। এইফালে বৌয়ে খাইছে। মানে টাইমো হ'ল যিহেতুকে, মানে 3টামান বাজিলে। সেইজনী বিজয়া, এয়া মই খোৱাই নাই বাৰু, খাম আৰু লাহে ধীৰে। এয়া হৈছেগৈ আৰু, মানুহ নাই বাৰু তেনেকৈ আহিবলগীয়া। এয়া এতিয়া আমি বহিছোঁ, এয়া বাইদেউহঁতৰ লগত একেলগে বহিছোঁ এয়া খাবলৈ। তেতিয়াহ'লে আমিও খাই মেলি লওঁ আৰু দুজনমান আছে আহিবলৈ। চাই থাকক। এয়া আমাৰ ওচৰৰে বৌ। এয়া বৌ মানে স্কুলৰ পৰা আহি দেৰিকৈ আহিছে। এয়া ৰাজু, এয়া হৈছে মুনু। এয়া সকলোখিনি গৈ হ'ল আৰু। তাকে এনেই অকণমান আপোনালোকক দেখালোঁ। তাকে মানে ইমানেই ব্যস্ত, ক'তনো ভিডিঅ' কৰিবলৈ সময় থাকে বাৰু। বৌক কৈছোঁ, তাৰ মাজতে অকণমান কৰিলোঁ আৰু। তাকে ঘৰৰ মানুহখিনি আহিছে আৰু, ধৰক ওচৰৰ দুই এঘৰ আৰু। তাকে ভালো লাগিলে বাৰু, আজি দিনটো একদম ব্যস্ততাৰ মাজেৰে পাৰ হ'ল। তাকে আমাৰ দুজনী এতিয়া ইমানেই ভাগৰ লাগিছে নহয়। বৌৰ মুখখনে মোৰ মুখখনে একদম অৱস্থা নাই আৰু সঁচা একদম মানে ইমানেই ভাগৰ লাগিলে। ইমান মানে ঘৰত কিবা এটা পতাটো ইমান সহজ নহয় কিন্তু দেই, মানে একদম মানে কৈছোঁ নহয়, আমাৰ দুজনী আজি ধুন ওলাই গৈছেগৈ পূৰা। এতিয়া মানে ভাগৰে জুগৰে এয়া বহিছোঁ, লগতে মানে একদম মানে কথা পাতিবলৈ মন যোৱা নাই আৰু। মানে একদম ভিডিঅ'টো ভাবিলোঁ সামৰণি মাৰোঁ আৰু। তাকে আজি মানে কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু। আমি আৰু তেনেকৈ আজি এবাৰ ফূৰ্তি ফাৰ্তাও লাগিলে আৰু, মানে মানুহখিনি অকলে ভালো লাগে, ভাল লাগে আৰু ঘৰৰ মানুহ আহিছে ধৰক, ভাল লাগিলে। অঁ, মতা মানুহ গোটেইখিনি আহিছে আৰু, সেইকাৰণে ভাল লাগিলে বাৰু। আৰু মানে সঁচা কথা এটা কওঁ, কাৰিকৰজনে মানে খানাও বহুত টেষ্টি বনাইছিলে দেই। মানে কৈছে আৰু চবেই মানে খানাৰ কথা চবেই কৈছে, মানে খানাটো মানে ভাল হৈছিলে আৰু দিয়ক। সেইকাৰণে বিশেষকৈ মনটো আকৌ সেইকাৰণে ভাল লাগিলে। মানে কি মানুহে মানে খানাটো চবেই আৰু খানাটো ভাল বুলি, আৰু খানাটো ভাল বুলি ক'লে ভাল লাগে হয় নাই মনটো। তাৰপিছতে সেয়া আৰু খানা পিনা খাই আজৰি। এতিয়া আমি দুজনীয়ে মানে লাল চাহ অকণমান এয়া খাই, লাল চাহ আমিও খাম এতিয়া। তেওঁলোকলৈ আকৌ লাল চাহ এবাৰ দিওঁ। আজি মানে সেয়া চট ঢালাই কৰা মানে আজি ৰাতি মানে 9-10টা বাজিব বুলি কৈছে। তাকে সেয়া আছে, বেয়াও লাগে বাৰু, বহুত কষ্ট তাহাঁতৰো। তাকে লগতে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। তেতিয়াহ'লে সকলোকে বাই বাই।